Chess idea number 4. Friends, itu এটা বিৰাট ইন্টাৰেষ্টিং আৰু নতুন ধৰণৰ আইডিয়া পজিশন হয় বগাৰ চাল এটা বগা ইয়াত কি কৰিব ইয়াত নৰ্মেল যদি খেলে আমি কলাৰ থ্ৰেড যদি চাও আমি দেখিছো পনটো ইয়াত কুইন কৰিব পাৰে কুইনে পনটো খাই দিব পাৰে অন g7 তো এনেকুৱা ধৰণৰ চালবোৰ কলাই খেলিব পাৰে তো বগাই খেলখনত যদি নৰ্মেল মুভ খেলে যেনেকে ৰুক f1 চেক ৰুক ক্ৰছ ৰুক on cross rook king cross rook king cross c2 গেমখন ড্ৰ হৈ থাকিব কাৰণ কুইন ভাৰ্চেছ কুইন এটা এটা পন এটো গেমখন ড্ৰ হৈ যাব ইয়াত এটা সৰু আইডিয়া এটা আছে যেটো ইউজ কৰিলে বগাই গেমখন জিকে ৰুক f1 চেক ব্লেকৰ ওচৰত একো উপায় নাই ৰুক টেক্স ৰুক কৰিবই লাগিব ফাৰ্ষ্ট মুভ আমি পন টেক্স ৰুক কৰি পিনে ফাৰ্ষ্ট কুইন ল'ব পাৰো সেকেন্ড ৰুক বিশপ এণ্ড নাইট এই গোটেইকেইটা পিচ ল'ব পাৰো আমি এতিয়া প্ৰথমৰ পৰা চাম যদি আমি কুইন লওঁ একো লাভ নাই কিং ক্ৰছ কুইন কৰিব ঠিক তেনেকৈ ৰুক ল'লেও একো লাভ নাই বিশপ ল'লেও লাভ নাই নাইট যদি লওঁ এটা বস্তু দেখিছো নাইটৰে কুইনটো এটেক কৰে কাৰেক্ট এই বস্তুটো যে নাইট ল'লে যে কুইনটো এটেক কৰে ইয়াৰ এডভান্টেজ আমি কিবা ল'ব পাৰো নেকি ফৰ এক্সাম্পল ডাবল চেক নাইট ফৰ্ক এনেকুৱা নিচিনা কিছুমান আইডিয়াজ আছে যিবোৰ আমি ইউজ কৰিব পাৰো তাৰ কাৰণে খালি আমি পিচ কিটা পাৰ্টিকুলাৰ পজিশনত আনি ল'ব লাগিব ফৰ এক্সাম্পল কুইনটোতো জেগাত আছে আমি ব্লেকৰ কিংটো এনেকুৱা জেগাত আনিব লাগিব যাতে পন টেক্স ৰুক কৰাৰ পাছত নাইট লোৱাৰ পাছত ডাবল চেক বা নাইট ফৰ্ক পৰে তো কুইন h7 চেক কিং ক্ৰছ কুইন g ক্ৰছ f8 নাইট এতিয়া আমি নাইটৰে কুইনটো এটেক কৰিলো নাইটৰে কিংটো এটেক কৰিলো and it's a double check knight fork and clearly whiteৰ advantage আছে